চৰকাৰী অনুষ্ঠান ব্যক্তিগতকৰণৰ প্ৰতিযোগিতাত নামিছে চৰকাৰ। এইবাৰ বঙাইগাঁৱৰ আৱৰ্ত ভৱন ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। বঙাইগাঁও চহৰত থকা আৱৰ্ত ভৱন গটোৱা হ'ল ব্যক্তিগত খণ্ডক। আৱৰ্ত ভৱনটো গটালে হোটেল জাহ্নবী ৰিজেন্সিক। ইয়াৰ বিৰুদ্ধে ক্ষোভ জাৰি কংগ্ৰেছে সংবাদমেল সম্বোধন কৰে। এটা আৱৰ্ত ভৱন পৰিচ্ছন্ন কৰিব নোৱাৰা চৰকাৰে উন্নয়নৰ শ্লোগান দিয়াৰ নৈতিক অধিকাৰ নাই বুলি কটাক্ষ কৰে কংগ্ৰেছে। ব্যক্তিগত খণ্ডক আৱৰ্ত ভৱন গটোৱাৰ পাছতেই তাত উপলব্ধ কোঠা আৰু খাদ্য সামগ্ৰীৰো দাম বৃদ্ধি হ'ব বুলি মন্তব্য কংগ্ৰেছৰ। লগতে বঙাইগাঁও জিলা প্ৰশাসনে জাহ্নবী হোটেলত অতিৰিক্ত ধন খৰচ কৰি সভা সমিতিৰ আয়োজন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। যেতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ গ'লো, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ৩টামান বছৰ ধৰি তাত মানে কোনো মেল মিটিং কৰা পৰিৱেশ আজি তাৰিখত নাই। আৰু আমি ইমান দিনে যিমানবিলাক দলীয় হওক বা ৰাজনৈতিক দলবিলাকে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী সভা সমিতিবোৰ পাতিছিল, এইকাৰণে তাত কম খৰচত হৈছিল আৰু যিকোনো বিষয় লৈ আমি তাত এটা সুস্থিৰ পৰিৱেশত সভা সমিতিবোৰ পাতিব পৰা অৱস্থাত আছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা কিন্তু ইয়াত মানে এতিয়া দেখা গ'ল যে মানে এতিয়া তেওঁ ভাল কৰিব, মানে উন্নত মানৰ কৰিব কৈ ৩-৪টা বছৰ ধৰি কোনো কাম কাজ কৰিব পৰা সভা সমিতি নাই। অসম চৰকাৰে ইমানবিলাক কাম কৰিছে, ইমান উন্নয়নৰ ঢাকঢোল বজাই আছে, কিন্তু সাধাৰণ এটা আৱৰ্ত ভৱন চাৰ্কেট হাউচ চৰকাৰে পৰিচালনা কৰিব পৰা অৱস্থাত নাই। এইটো দিছে আমাৰ ইয়াত হোটেল জাহ্নবী ৰিজেন্সিক। হোটেল জাহ্নবী ৰিজেন্সিক তেওঁলোকে দিছে। তাৰপিছত মই যেতিয়া গ'লোঁ, তাত ক'লোঁ যে ইয়াত মানে মানুহ ৰাখিব লাগিলে মানে কেনেকুৱা ব্যৱস্থা, তেওঁলোকে এতিয়াতো হোটেল জাহ্নবী ৰিজেন্সিয়ে চাই আছে আৰু ৰেটটোও বহুত বেছি হৈছে। তাৰোপৰি তেওঁলোকে তাত মানে হোটেল যেনেকৈ থাকে, টেবুল থাকিব, চাহ পানী থাকিব, তেওঁলোকৰ এটা ৰেট আছে। সেই হিচাপে আমি চাহ পানী ভাত খালে তাত ৰেটবিলাক হ'ব। যেনেকৈ আমি আগতে পাইছিলোঁ মানে এক থালি ভাত, নিৰামিষ ভাত চাৰ্কেট হাউচত আমি 100 টকাত পাইছিলোঁ আগতে। তাৰপিছত মাছ ভাত, সৰু মাছ ভাত পাইছিলোঁ 130 টকাত। আৰু ৰৌ মাছ বা কাটলা মাছ এনেকুৱা দিলে 150 টকা তেওঁলোকে লৈছিল। আৰু চৰকাৰী মানুহৰ কাৰণে 150 টকা চাৰ্কেট হাউচত ৰুম লৈছিল আৰু বেচৰকাৰীবিলাকৰ কাৰণে 500 টকা লৈছিল। এতিয়া যদি 1200-1500 টকা হয়, তেতিয়াহ'লে আমাৰ কাৰণে, আমিতো বেচৰকাৰী, আমাৰ কাৰণে অসুবিধা হ'ব।